কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো জুন মাহত চৰকাৰে মুকলি কৰিব পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন আৰু কেনেকৈ চাব তালিকাত আপোনাৰ নাম হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপুনি কেনেদৰে পৰীক্ষা কৰিব লগইন কৰক pmkisan.gov.in আৰু ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপচনত ৰাজ্য জিলা গাঁও বাছনি কৰি আপুনি তালিকাখন পৰীক্ষা কৰক আৰু কোন হিতাধিকাৰী বঞ্চিত হ'ব ধন লাভৰ পৰা পিএম কিষাণ নিধিৰ ধন লাভৰ পৰা কোনসকল হিতাধিকাৰী বঞ্চিত হ'ব এটা ভুলৰ বাবে আপুনি নাপাব পাৰে পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন বাধ্যতামূলক কেৱাইচি নকৰা সকল বঞ্চিত হ'ব পাৰে পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন লাভৰ পৰা আৰু 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক কেৱাইচি কেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব আপুনি 20 নং কিস্তি লাভৰ পৰা গতিকে পিএম কিষাণ নিধিৰ হিতাধিকাৰীসকলৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকসকল বিপদত পৰিব পাৰে আৰু কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰী ধন সোমাব গতিকে যদি আপুনি এটা মাত্ৰ ভুল কৰে তেনেহলে আপুনি চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হ'ব আৰু এটা মাত্ৰ ভুলৰ বাবে আপুনি পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব বাধ্যতামূলক কেৱাইচি নকৰা সকলে বঞ্চিত হ'ব পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন লাভৰ পৰা গতিকে 20 নং কিস্তিৰ ধন লাভ কৰিবলৈ কৃষকসকলে বাধ্যতামূলক কেৱাইচি কৰিব লাগিব আৰু কেৱাইচি সম্পূৰ্ণ নকৰিলে পুনৰ উল্লেখ কৰিছো আপুনি যদি কেৱাইচি সম্পূৰ্ণ নকৰে তেনেহলে আপুনি পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগতে ভুৱা নথিৰে আঁচনিৰ ধন লোৱা কৃষকসকলক বিপদত পৰিব পাৰে পুনৰ উল্লেখ কৰিছো যে শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন জুন মাহতে চৰকাৰে পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন মুকলি কৰিব গতিকে হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে না আপুনি কেনেদৰে পৰীক্ষা কৰিব ইয়াৰ বাবে আপুনি pmkisan.gov.in যাব লাগিব আৰু তাৰ পিছতে আপুনি বেনিফিচিয়াৰী লিষ্ট অপচনত যাব লাগিব ৰাজ্য জিলা গাঁও বাছনি কৰি আপুনি তালিকাখন চাব পাৰিব লগতে কোন হিতাধিকাৰীসকল বঞ্চিত হ'ব পিএম কিষাণ নিধিৰ ধন লাভৰ পৰা এটা ফুলৰ বাবে যদি আপুনি এটা মাত্ৰ ফুল কৰে তেনেহলে আপুনি পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আৰু এটা ফুলৰ বাবে আপুনি 20 নং কিস্তিৰ ধন লাভ নকৰিব গতিকে বাধ্যতামূলক কেৱাইচি আপুনি কৰক যদি আপুনি বাধ্যতামূলক কেৱাইচি নকৰে তেনেহলে আপুনি পিএম কিষাণ নিধিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে 20 নং কিস্তিৰ ধন লাভ কৰিবলৈ হলে কৃষকসকলে বাধ্যতামূলক কেৱাইচি কৰিব লাগিব আৰু যিসকল কৃষকে কেৱাইচি নকৰে সেইসকল কৃষকে 20 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব লগতে যিসকল কৃষকে ভুৱা নথিৰে আঁচনিৰ ধন লৈছে আঁচনিৰ ধন গ্ৰহণ কৰিছে চৰকাৰী ধন লৈছে ভুৱা নথিপত্ৰৰে সেইসকল কৃষক বিপদত পৰিব পাৰে পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো জুন মাহত চৰকাৰে মুকলি কৰি দিব পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন আৰু গতিকে হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে না আপুনি কেনেদৰে পৰীক্ষা কৰিব কেনেকৈ চাব তালিকাত আপোনাৰ নাম আৰু তাৰ বাবে আপুনি লগইন কৰক pmkisan.gov.in আৰু ইয়াৰ পিছতে আপুনি বেনিফিচিয়াৰী লিষ্ট অপচনত যাওক তাৰ পিছতে ৰাজ্য জিলা গাঁও আপুনি বাছনি কৰক লগতে কিছুমান হিতাধিকাৰী এবাৰ বঞ্চিত হ'ব পিএম কিষাণ নিধিৰ ধন লাভৰ পৰা আৰু এটা ভুলৰ বাবে আপুনি নাপাব পাৰে পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন বাধ্যতামূলক কেৱাইচি যিসকলে কৰা নাই সেইসকল হিতাধিকাৰী এবাৰ বঞ্চিত হ'ব পিএম কিষাণ নিধিৰ ধন লাভৰ পৰা গতিকে আপুনি বাধ্যতামূলক যদি কেৱাইচি আপুনি কৰা নাই তেনেহলে আপুনি পিএম কিষাণ নিধিৰ 20 নং কিস্তি লাভৰ পৰা আপুনি বঞ্চিত হ'ব লগতে যদি কোনো কৃষকে ভুৱা নথিপত্ৰৰে পিএম কিষাণ নিধিৰ ধন লৈছে তেনেহলে এইসকল কৃষক বিপদত পৰিব পাৰে গতিকে
শীঘ্ৰেই জুন মাহতে কোটি কোটি লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব গতিকে পিএম কিষাণ নিধিৰ 20 নং কিস্তিৰ ধন চৰকাৰে সোনকালে মুকলি কৰিব জুন মাহতে চৰকাৰী হিতাধিকাৰীৰ একাউণ্টত দিব পিএম কিষাণ নিধিৰ ধন গতিকে শীঘ্ৰেই কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ধন গতিকে তাৰ মাজতে যদি কোনো কৃষকে পুৱা নথিপত্ৰৰে পিএম কিষাণ নিধিৰ ধন লৈছে তেনেহলে সেইসকল কৃষক বিপদত পৰিব আৰু আপুনি কেনেদৰে পৰীক্ষা কৰিব যে পিএম কিষাণ নিধিৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছে আপুনি কেনেদৰে পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰিবলৈ আপুনি লগইন কৰক pmkisan.gov.in আৰু তাৰ পিছতে আপুনি বেনিফিচিয়াৰী লিষ্ট অপচনত যাওক আৰু বেনিফিচিয়াৰী লিষ্ট অপচনত গৈ আপুনি ৰাজ্য জিলা গাঁও বাছনি কৰক আৰু এনেদৰে আপুনি আপোনাৰ তালিকাত নাম আছে নে না আপুনি পৰীক্ষা কৰিব পাৰিব